নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যোৱাকালি বাৰু আপোনালোকলৈ এনে ধৰণৰ এটা মেছেজ আপোনাৰ বন্ধু বান্ধৱীয়ে প্ৰেৰণ কৰিছিল নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাওকচোন। এতিয়ালৈকে যদি আপোনাৰ বন্ধু বা বান্ধৱীয়ে যদি ইণ্ডিয়া পোষ্ট অফিচৰ এই মেছেজটো হোৱাটছআপৰ জৰিয়তে আপোনালোকলৈ ফৰৱাৰ্ড কৰা নাই তেন্তে অকণমান দেৰি ৱেইট কৰক। আপোনালোকলৈ খুব শীঘ্ৰেই এই মেছেজটো আপোনাৰ বন্ধু বান্ধৱীয়ে প্ৰেৰণ কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল যিসকল লোকে অলৰেডি তেওঁলোকৰ হোৱাটছআপত এই পোষ্ট অফিচৰ মেছেজটো পাইছে তো তেওঁলোকে জানি থোৱাটো দৰকাৰ যে একচুৱেলি এই পোষ্ট অফিচৰ মেছেজটো হয় কি, কিয় বাৰে বাৰে আপোনাৰ বন্ধুৱে আপোনালৈ এই মেছেজটো ফৰৱাৰ্ড কৰি আছে। হয়তো আপুনিও কাৰোবাক ফৰৱাৰ্ড কৰিছে বা আপোনালৈও হয়তো কোনোবাই ফৰৱাৰ্ড কৰিছে এই মেছেজটো। তো গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, একজেক্টলি এই বস্তুটো হয়নো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। যোৱাকালি এই মেছেজটো মোক যে কিমানজন বন্ধু বান্ধৱীয়ে চেণ্ড কৰিছে তাৰ কোনো ঠিক নাই। বহুখিনি ফ্ৰেণ্ডে মোক ফৰৱাৰ্ড কৰিছে হোৱাটছআপৰ জৰিয়তে এই মেছেজটো। হয়তো আপোনালোকলৈও ঠিক তেনেকৈ আপোনালোকৰ বন্ধু বান্ধৱীয়ে ফৰৱাৰ্ড কৰিব পাৰে। তো আপোনালোকক প্ৰথমেই জনাই দিওঁ যে এইটো এটা সম্পূৰ্ণৰূপে স্কেম হয়। এইটো এটা স্কেম হয়। আপোনালৈও যদি এই ধৰণৰ মেছেজটো আহিছে ইণ্ডিয়া পোষ্ট অফিচৰ তেন্তে আপোনালোকে ভুলবশতেও ক্লিক নকৰিব বা আপোনাৰ বন্ধু বান্ধৱীলেও ভুলবশতেও এই মেছেজটো শ্বেয়াৰ নকৰিব। নহ'লে কিন্তু আপুনিও বিপদত পৰিব, আপোনাৰ বন্ধু বান্ধৱীও বিপদত পৰিব। আপোনাৰ মোবাইলৰ নাম্বাৰ লগতে আপোনাৰ বেংকৰ একাউণ্ট হেক হোৱাৰ সম্ভাৱনা থাকে আৰু আপুনি যাক শ্বেয়াৰ কৰিব তেখেতৰ মোবাইল নাম্বাৰ আৰু বেংকৰ একাউণ্ট হেক হোৱাৰ সম্ভাৱনা থাকে। গতিকে নিজেও এই মেছেজটোত ক্লিক নকৰিব আৰু বন্ধু বান্ধৱীলেও মেছেজটো ফৰৱাৰ্ড নকৰিব। যেতিয়াই নেকি আপোনাৰ কোনো এজন বন্ধু বা বান্ধৱীয়ে আপোনালৈ এই পোষ্ট অফিচৰ মেছেজটো প্ৰেৰণ কৰিব, প্ৰেৰণ কৰাৰ লগে লগে আপুনি যদি নজনাকৈয়ে সেই মেছেজটোত ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে এখন ফৰ্ম আপোনাৰ সন্মুখত খোল খাব। আপোনালোকে যেনিবা ফৰ্মখন ফিলআপ কৰিলে, ফৰ্মখন ফিলআপ কৰাৰ পাছত আপোনালোকক এটা টাৰ্ম এণ্ড কণ্ডিশ্যন দিব যে আপোনালোকে কেইজনমান বন্ধু বান্ধৱীলৈ হোৱাটছআপত এই মেছেজটো ফৰৱাৰ্ড কৰিব লাগে। আৰু এইটো এটা এক প্ৰকাৰৰে টাৰ্ম এণ্ড কণ্ডিশ্যন তেওঁলোকে প্ৰদান কৰিব। আৰু আপোনালোকে যেনিবা সেই টাৰ্ম এণ্ড কণ্ডিশ্যন মানি আপোনালোকে যেতিয়া আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব তেতিয়া বন্ধু বান্ধৱীৰ হোৱাটছআপত এই মেছেজটোকে, যিটো মেছেজ নেকি আপোনালৈ আহিছিলে সেই একেটা মেছেজটোকে তেখেতলৈকো গুচি যাব। তেখেতলৈ যোৱাৰ লগে লগে তেখেতেও যেতিয়া নেকি সেই ফৰ্মখন ফিলআপ কৰিব তেখেতকো ক'ব যে 10জন 20জন ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব লাগিব, তেতিয়াহে তুমি ইণ্ডিয়া পোষ্ট অফিচৰ এই ফেচিলিটিটো লাভ কৰিবা। তেখেতেও তেনেকৈ আকৌ কেইজনমানক শ্বেয়াৰ কৰিব। আকৌ যিকেইজনলৈ শ্বেয়াৰ কৰিছিলে সেইকেইজনকো আকৌ সেই একেইকেইটা টাৰ্ম এণ্ড কণ্ডিশ্যনেই দিব আৰু সেই তেখেতেও আকৌ সেই তেনেকৈয়ে শ্বেয়াৰ কৰিব। একচুৱেলি গোটেই প্ৰক্ৰিয়াটো মানে তেনেকৈয়ে চলি গৈ থাকে আৰু সেইকাৰণেই আপোনালোকৰ হোৱাটছআপত সেই একেধৰণৰ মেছেজ বহুকেইজন ফ্ৰেণ্ডৰ পৰা হয়তো আপোনালৈ ফৰৱাৰ্ড হৈছে। ভুলতেও সেই মেছেজবিলাকত ক্লিক নকৰিব। আপোনালোকে সেই মেছেজত ক্লিক কৰাৰ লগে লগে ছাৰ্ভেখন ফিলআপ কৰাৰ লগে লগে বেংকৰ একাউণ্টৰ ধন আৰু মোবাইল নাম্বাৰ আপোনাৰ চফা হোৱাৰ সম্ভাৱনা থাকে। ভুলতেও আপোনালোকে এই কামটো কিন্তু নকৰিব। যোৱাকালি বৰ সাংঘাতিক ৰকমে ভাইৰেল হৈছে এই মেছেজটো ইজনৰ পৰা সিজন, যাৰ মোবাইলতে নেদেখোঁ চবেই মতে মোলৈ যে কেইজনে চেণ্ড কৰিছে তাৰ কোনো ঠিক নাই। গতিকে সেই কামটো নকৰিব, সমস্যাত পৰিব। তো মানে বিপদ হ'ব, আপোনালোকৰ বেংকৰ একাউণ্ট মোবাইল নাম্বাৰ হেক হোৱাৰ সম্ভাৱনা থাকে। এক প্ৰকাৰ এইটো এটা ভাইৰাছ, ঠিক আছে। মোবাইলত যোৱাৰ লগে লগে মোবাইল চফা। তো বন্ধুসকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে। খবৰটো জানি আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এবাৰ লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।